আজি এই লাইভৰ জৰিয়তে মই অসমৰ যিখিনি দল সংগঠন আছে মই সকলোকে এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে অসমত কেতিয়া আহিলে খিলঞ্জীয়া হয়, কিমান দিন আগত আহিলে খিলঞ্জীয়া হয়, অকণমান আপোনালোকে মোক জনাব। কিমান দিন আগত আহিলে খিলঞ্জীয়া হয় এই বস্তুটো মোক অকণমান আপোনালোকে জনাব। এই বস্তুটো মই নাজানো, কাৰণ ভাৰতৰ যিখন সংবিধান আছে এই সংবিধানে আমাক পাৱাৰ দিছে যে আমি সকলো জাগাতে থাকিব পাৰিম, সকলো জেগাতে আমি যাব পাৰিম। কিন্তু অসমৰ ভিতৰত যিটো দেখা গৈ আছে যে মুছলমান যোৰহাটত যাব নোৱাৰিব, মুছলমান শিৱসাগৰত যাব নোৱাৰিব, মুছলমান গোলাঘাটত যাব নোৱাৰিব। তাৰ কাৰণটো কি? ইয়াৰ কাৰণটো মোক অকণমান জনাবচোন। ইয়াৰ কাৰণটো কি? অসম চুক্তি যিহেতু আমি মানি লৈছোঁ আৰু অসম চুক্তিৰ এক্টৰ ভিতৰত লিখা আছে 71ৰ আগত অহা মানুহ যিখিনি অসমত আছে তেওঁলোকে স্বদেশী মানুহ, অসমৰ বাসিন্দা। যদি অসমৰ বাসিন্দা হয় তেনেহ'লে আমি যোৰহাটত গোলাঘাটত কিয় যাব নোৱাৰোঁ? এই বস্তুটো মোক অকণমান জনাবচোন। কিহৰ ভিত্তিত আমি যাব নোৱাৰোঁ? আচলতে ৰাজনীতিটো বহুত বেয়া লাইনত গৈ আছে। ৰাজনীতিটো এতিয়া ধৰ্মৰ ওপৰত আহি গৈছে। আচলতে এনেকৈ হ'ব নাপায়। আপোনালোকে জানে যেতিয়া ভাৰত দুই খণ্ড হৈছিল, মহম্মদ আলী জিন্না যেতিয়া কৈছিল যে বলক আমি পাকিস্তানত যাম, আমি তেতিয়া পাকিস্তানক ডিনাই কৰিছোঁ, নাই আমি পাকিস্তানত নাযাম। আমাৰ কিন্তু যোৱাৰ অপশ্যন আছিল পাকিস্তানলৈ যোৱাৰ, কিন্তু আমি যোৱা নাই। আমি কৈছোঁ নাই আমি পাকিস্তানত নাযাওঁ, কাৰণ ইয়াতে তাজমহল আছে, কুতুব মিনাৰ আছে, লালকিল্লা আছে, জামে মছজিদ আছে, আজমেৰৰ মাজাৰ আছে। আমি পাকিস্তানত নাযাওঁ। আমাৰ বাপ দাদা গোটাই বংশৰ মানুহ ভাৰতত আছে, গতিকে ভাৰত এৰি আমি নাযাওঁ। আমি বাই চান্স মুছলমান নহয়, বাই চইচ ইণ্ডিয়ান। আমি বাই চান্স ইণ্ডিয়ান নহয়, আমি বাই চইচ ইণ্ডিয়ান। গতিকে যিখিনি সন্দেহ আজিৰ তাৰিখ পৰ্যন্ত মুছলমানৰ ওপৰত কৰা হয়, কিহৰ ভিত্তিত কৰা হয় কওক? কোনটো ভিত্তিত? কা আহিলে, কা আন্দোলন হ'ল? অকণমান যদি আপোনালোকে চিন্তা কৰি চায়, শ্ৰীলংকাৰ মানুহখিনি, বাংলাদেশৰ মানুহখিনি ভাৰতত আহিব, তেওঁলোকৰ ডকুমেণ্টছ কোনে বনাই দিব? ভাৰত চৰকাৰে বনাই দিব। টকা ভাৰতৰ যাব, ভাৰতৰ পইচা যাব। তেওঁলোকে বাহিৰৰ মানুহখিনি এটা আনি ডকুমেণ্টছ বনাই দিব, আৰু ইয়াৰ যিখিনি মানুহ আছে, যিখিনি ডকুমেণ্টছ থকা মানুহ আছে, এই মানুহখিনি বাহিৰত যাব।